নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ অধ্যায় নম্বৰ 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'সমূহত কুৱেশ্যন নম্বৰ 14লৈ আলোচনা কৰিছোঁ। আজি কুৱেশ্যন নম্বৰ 15 যিটো প্ৰশ্ন আছে সেইটোৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ প্ৰশ্নকেইটাৰ যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 15, শিক্ষা আৰু নিম্নলিখিত বিষয়বোৰৰ সম্বন্ধ লিখা। ক, শিক্ষা আৰু জীৱবিদ্যা। শিক্ষা আৰু জীৱবিদ্যাৰ সম্পৰ্ক এৰাব নোৱাৰা। শিক্ষা আৰু জীৱবিদ্যা এই বিষয়ে ব্যক্তি আৰু পৰিৱেশৰ অধ্যয়ন কৰে। জীৱবিজ্ঞানে প্ৰাণীৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত পৰিৱেশ আৰু বংশগতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। মানুহৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত বংশ আৰু পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে জীৱবিদ্যাত বিস্তৃতভাৱে অধ্যয়ন কৰা হয়। ব্যক্তিগত বৈষম্যৰ আলোচনাৰ ক্ষেত্ৰতো বংশগতিৰ অধ্যয়ন অপৰিহাৰ্য। এই বিষয় দুটা মূলতঃ জীৱবিদ্যাৰ অন্তৰ্গত। গতিকে স্বাভাৱিকতে শিক্ষাই জীৱবিদ্যাৰ ওচৰ চাপিবলগীয়া হয়। জীৱবিদ্যাই ব্যক্তিৰ শাৰীৰিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে। শিক্ষাই ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে। জীৱবিদ্যাই জীৱৰ ক্ৰমবিকাশ, ইন্দ্ৰিয়সমূহ, জিন, হৰমন আদি সম্বন্ধে আলোচনা বা অধ্যয়ন কৰে। শিক্ষাই এই দিশসমূহত আমাৰ জ্ঞান বৃদ্ধিত সহায় কৰে। শিক্ষা আৰু সমাজ বিজ্ঞানৰ মাজৰ সম্বন্ধ। আমি ইতিমধ্যে জ্ঞাত যে শিক্ষা হৈছে এক বহল পৰিসৰৰ। শিক্ষা হৈছে শিক্ষাৰ্থীৰ বিভিন্ন পৰিৱেশৰ পৰা বা বিভিন্ন অভিজ্ঞতাৰ পৰা আহৰণ কৰা জ্ঞান। শিক্ষাই এগৰাকী ব্যক্তিক তেওঁৰ আচৰণ সংশোধনত বা মাৰ্জিত ৰূপ প্ৰদান কৰাত সহায় কৰে। সমাজ বিজ্ঞানৰ ব্যুৎপত্তিগত অৰ্থ ফহিয়াই চালে ক'ব পাৰি যে যি বিজ্ঞানে সমাজৰ বিষয়ে প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰে তেনে বিজ্ঞানক সৰল অৰ্থত সমাজশাস্ত্ৰ বিজ্ঞান বা সমাজ বিজ্ঞান বুলি কোৱা হয়। এই বিজ্ঞানৰ মূল আলোচ্য বিষয়বস্তু হৈছে মানুহৰ জীৱন প্ৰক্ৰিয়া, কাৰ্যকলাপ, দলীয় আচৰণ, ৰুচিবোধ, আচাৰ ব্যৱহাৰ, জাতি আৰু সম্প্ৰদায় সম্পৰ্কীয় চেতনাৰ স্বৰূপ নিৰ্ণয়, সংস্কৃতি, সভ্যতা ইত্যাদি। সমাজৰ উৎপত্তি, উত্থান পতন, ক্ৰমবিকাশ আৰু বিৱৰ্তন, সামাজিক সম্পৰ্ক, সামাজিক জীৱন প্ৰণালীৰ বিশেষত্ব, সামাজিক আচৰণ, ক্ৰিয়াকলাপ আদি ধাৰাবাহিকভাৱে বিচাৰ বিশ্লেষণ কৰাটোৱে হৈছে এই অধ্যয়নৰ প্ৰধান কাম। শিক্ষা আৰু সমাজ বিজ্ঞানৰ মাজত ওতঃপ্ৰোত সম্বন্ধ থকা পৰিলক্ষিত হয়। বিভিন্ন দাৰ্শনিক তথা বিশেষজ্ঞসকলৰ দৃষ্টিভংগীত সমাজৰ সহায় নোহোৱাকৈ ব্যক্তিৰ কোনো ভৱিষ্যত থাকিব নোৱাৰে। সমাজক অৱজ্ঞা কৰি একমাত্ৰ ব্যক্তিৰ স্বাৰ্থৰ ওপৰত প্ৰাধান্যতা প্ৰদান কৰি শিক্ষাৰ কথা ভবাটো পক্ষপাতিত্বৰ পৰিচায়ক হ'ব। গতিকে ব্যক্তি আৰু সমাজৰ উভয়ৰে কথা চিন্তা কৰিহে শিক্ষাৰ বিষয়ে চিন্তা কৰা উচিত। শিক্ষা আৰু সমাজশাস্ত্ৰ বিজ্ঞানক এটা মুদ্ৰাৰ দুটা পিঠি স্বৰূপে অভিহিত কৰিব পাৰি। শিক্ষা আৰু দৰ্শনৰ মাজৰ সম্বন্ধ। শিক্ষা আৰু দৰ্শনৰ মাজত এক এৰাব নোৱাৰা সম্বন্ধ পৰিলক্ষিত হয়। সাধাৰণতে দৰ্শন মানে হ'ল চকুৰে দেখা, কিন্তু ভাৰতীয় সংস্কৃতিৰ ক্ষেত্ৰত দৰ্শন শাস্ত্ৰৰ দৰ্শন শব্দটোৱে কেৱল চকুৰে দেখাকে বুজোৱা নাই। ই তত্ত্বদৰ্শন অৰ্থাৎ জ্ঞানৰ চকুৰে জগতৰ প্ৰকৃত ৰূপ দেখাকে সূচাইছে। দৰ্শন মানে হ'ল সত্যৰ উপলব্ধি। বৰ্তমান শিক্ষাৰ প্ৰতিটো দিশতে দৰ্শনৰ প্ৰভাৱ সুস্পষ্টভাৱে পৰা দেখিবলৈ পোৱা যায়। সময়ে সময়ে ভিন ভিন দাৰ্শনিকে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন মতবাদ বা তত্ত্বৰে অৱদান আগবঢ়াই গৈছে। এখন দেশৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰে দৰ্শনেহে। সেয়েহে প্ৰত্যেক দেশৰ শিক্ষাৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলে বিভিন্নতাৰ পৰিলক্ষিত হয়। দেশখনৰ শিক্ষা ব্যৱস্থাৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলেই সেই দেশখনৰ লোকসকল কোন দৰ্শনত বিশ্বাসী তাৰ উমান পোৱা যায়। শিক্ষাৰ লক্ষ্য হ'ল ব্যক্তিৰ আচৰণ সংশোধন কৰা। আচৰণ সংশোধনক ক্ষেত্ৰত দৰ্শনে নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰে। দৰ্শনে ব্যক্তিসকলক জীৱনৰ মূল্যবোধ সম্পৰ্কে অৱগত কৰায়। শিক্ষাই সেইবোৰৰ কাৰ্যকৰীকৰণত সহায় কৰে। দৰ্শনে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ ক্ষেত্ৰত, শিক্ষণ পদ্ধতি নিৰ্ধাৰণৰ ক্ষেত্ৰত, অনুশাসন মানি চলাৰ ক্ষেত্ৰত দৰ্শনৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ। শিক্ষা আৰু অৰ্থনীতিৰ মাজৰ সম্বন্ধ। শিক্ষা আৰু অৰ্থনীতি গভীৰভাৱে জড়িত।
অৰ্থনীতি মানে হ'ল সম্পদৰ অধ্যয়ন। চিন্তাবিদসকলৰ মতে শিক্ষাৰ অন্যতম লক্ষ্য হ'ল ব্যক্তিসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি স্বনিৰ্ভৰশীল হোৱাত সহায় কৰা। এই ক্ষেত্ৰত শিক্ষাৰ লগত অৰ্থনীতিৰ সম্বন্ধ আহি পৰে। এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগত দেশখনৰ শিক্ষা ব্যৱস্থাৰ পাৰস্পৰিক সম্পৰ্ক আছে। যিখন দেশ অৰ্থনৈতিকভাৱে শক্তিশালী সেই দেশখনৰ শিক্ষাৰ মানদণ্ড উচ্চ। অৰ্থনৈতিকভাৱে পিছপৰা দেশ এখনে ছাত্ৰ ছাত্ৰীসকলক প্ৰয়োজনীয় সা সুবিধা প্ৰদান কৰিব নোৱাৰে। ফলত সেই দেশৰ শিক্ষা ব্যৱস্থা নিম্নগামী হয়। অৰ্থনীতিয়ে এজন ব্যক্তিক সুদক্ষ উৎপাদনশীল ব্যক্তি হোৱাত সহায় কৰে। ইয়াৰ দ্বাৰা ব্যক্তিয়ে ব্যক্তিগতভাৱে আৰু ৰাষ্ট্ৰখনৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে। এই লক্ষ্য পূৰণ কৰাৰ একমাত্ৰ মাধ্যম হৈছে শিক্ষা। অৰ্থনীতি বিজ্ঞানে অধ্যয়ন কৰা শিক্ষাৰ প্ৰধান দিশসমূহ হ'ল শিক্ষা আৰু আৰ্থিক বিকাশ, শৈক্ষিক মূলধনৰ ধাৰণা আৰু জোখ, অৰ্থনৈতিক উপকৰণৰ কাৰণে শিক্ষা পৰিকল্পনা, ব্যক্তিগত আৰু সমষ্টিগত শিক্ষাৰ অৰ্থ যোগান আৰু ব্যয়। শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞান। কিছুমান বিষয়ৰ সংখ্যামূলক তথ্য সজাই পৰাই আৰু তথ্যসমূহক বিশ্লেষণ কৰি বিভিন্ন সূত্ৰ উদ্ভাৱন কৰা বিজ্ঞানৰ শাখাটোকে পৰিসংখ্যা বিজ্ঞান বোলা হয়। শিক্ষাৰ এই তথ্যসমূহ সংগ্ৰহ কৰাৰ পৰা উপস্থাপিত কৰালৈকে পৰিসংখ্যা বিজ্ঞানক সহায় কৰে। শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ যথেষ্ট সম্বন্ধ আছে। ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন ব্যৱস্থা, শিক্ষণ পদ্ধতি, মানসিক শক্তিসমূহৰ পৰিমাপন, পৰীক্ষাৰ ফলাফল নিৰ্ণয়, শৈক্ষিক গৱেষণা আদিৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়। অৰ্থনীতি, কৃষি, মনোবিজ্ঞান আদি সকলো ক্ষেত্ৰতে পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ হোৱা দেখা যায়। পৰিসংখ্যা বিজ্ঞানে অতি সহজে বুজি পোৱাকৈ তথ্যসমূহ উপস্থাপন কৰে।